মাজুলীৰ অৰ্ধশতাধিক গাঁও এতিয়া বানৰ কবলত পৰিছে আৰু মই দক্ষিণপাট পুৰণি সত্ৰত উপস্থিত আছো। তাৰ পৰিৱেশ দেখুৱাম শৰতৰ জৰিয়তে এনেধৰণে আসলে বানৰ কবলত পোৱা গৈছে দক্ষিণপাট পুৰণি সত্ৰও সমান্তৰালভাৱে শালমৰা গেজিং বনৰীয়া চাপৰিকে ধৰি নামনি মাজুলীৰ বহুত গাঁও এতিয়া বানৰ কবলত পৰিছে। দেখুৱাইছো বানাকান্তৰ নাজল নাথল অৱস্থাৰ পৰিৱেশ দেখুৱাইছো। এনেধৰণে ওখ স্থানলৈ উঠি আহিছিলে তেখেতসকল, তাতো এনেধৰণে পানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু জলস্তৰ বৃদ্ধি পাই থকাৰ ফলত অধিক আসলে জটিল পৰিৱেশ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। এইটো পৰিয়ালটোৰ পৰিৱেশ দেখুৱাইছো। এনেধৰণে তেওঁলোকৰ যি ভিতৰ এই মুহূৰ্তত দেখুৱাইছে কাঠু পৰ্যন্ত বান এনেধৰণে হৈছে আৰু যিসমূহ বয় বস্তু আছে সেই বয় বস্তুসমূহ বেঞ্চৰ ওপৰত ৰাখি থোৱা এয়া পৰিৱেশ দেখুৱাইছো। ভিতৰৰ পৰিৱেশ এনেধৰণে আসলে প্ৰত্যেকটো পৰিয়াল নৈপৰীয়া পৰিয়ালৰ এতিয়া নাজল নাথল অৱস্থা। প্ৰতিটো পৰিয়ালত এনেধৰণে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। তেখেতসকলৰ যথেষ্ট ক্ষতি হৈছে, বয় বস্তু পানীত আসলে ক্ষতি হৈছে। সমান্তৰালভাৱে ক'ব লাগিব পশুধনক লৈও তেখেতসকল চিন্তিত হৈছে। খুৰা অকণমান আগবাঢ়ি আহক। এইটো আপোনালোকৰ ঘৰ আছিলে, পানীত এতিয়া দেখোন ডুব যোৱা দেখি পানীত ডুব গৈ পেলাই এতিয়া বহুত শাস্তিৰে আছোঁ আৰু উপায় নাই। থাকিবলৈ গৈ আজি গৰু ছাগলী ৰাখিবলৈ আমাৰ মানে চিন্তাহে কৰিছোঁ। মানুহ থাকিবলৈকে চিন্তা হৈছে, এতিয়া গৰু ছাগলীবোৰনো ক'ত ৰাখিম। তাকে হাঁহ কুকুৰাৰ পৰা ধৰিলে যথেষ্ট মানে পানীৰ কবলত পৰি আছোঁ। পানী কবলত পৰিছে আৰু ওখ স্থানলৈ গৈছিলে, ওখ স্থানলৈ গৈছিলোঁ, তাতো সেয়া দেখিছে আপোনালোকে পানীত ডুবি চব কানি কাপোৰৰ পৰা ধৰিলে চব মানে বয় বস্তু নষ্টই হৈছে। কি কৰিম, উপায়টো নাই। এতিয়ালৈকে বৰ্তমান সময়ত আমি দেখা মতে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো এটা ব্যৱস্থা কৰা নাই বা ৰিলিফৰ কোনো ব্যৱস্থা কৰা নাই আৰু কোনোবা মন্ত্ৰী MLA পৰা ধৰিলেও মাজুলী বৰ্তমান বিধায়ক ভৱন গাম ডাঙৰীয়াও ইয়ালৈ মাজুলীলৈ মানে দক্ষিণপাটলৈ অহা নাই। এতিয়া আপুনি নিজে দেখিছে প্ৰত্যেক ঘৰ মানুহতে আপোনাৰ হাহাকাৰ পৰিস্থিতি হৈ গৈছে। প্ৰত্যেক ঘৰ মানুহে খাবৰ কাৰণে আলিত চাং পাতিব লগা হৈছে। কোনোবাই গৰু ছাগলীৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাই, কোনোবাই কিবাৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাই। মানে বৰ্তমান সময়ত মানে বানপানীৰ কাৰণে মানে মানুহৰ দুৰৱস্থা বেলেগ হৈ গৈছে সেনেকুৱা নিচিনা। মই জিলা প্ৰশাসন বা অসম চৰকাৰলৈ এটাই অনুৰোধ কৰিব বিচাৰোঁ যে মাজুলী দক্ষিণপাটৰ কোনোবা এটা মানে জিলা প্ৰশাসনক অনুৰোধ কৰি পেলাই মানে ভাল এটা ব্যৱস্থা কৰিব লাগে। বাছ মানে মাথাই বাহিৰৰ গাঁও এতিয়া বৰ্তমান সময়ত আপুনি দক্ষিণপাট পুৰণি সত্ৰ অফলামুখ আপোনাৰ কুমাৰ গাঁও চুমৈমাৰীৰ পৰা ধৰি লৈ প্ৰত্যেকখন গাঁৱতে এতিয়া জলমগ্ন বৰ্তমান সময়ত। কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো এটা ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। বৰ্তমান সময়ত যেতিয়া আমাৰ ইয়াত বানপানী হয় তেতিয়া হাতীৰ উপদ্ৰৱটো বেছি চলে, কিন্তু বৰ্তমান সময়ত বা বন বিভাগৰ মানুহ বা আপোনাৰ জিলা প্ৰশাসনৰ মানুহ কোনো এজন অহা নাই ইয়ালৈকে। এতিয়া বৰ্তমান সময়ত আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো এটা ব্যৱস্থা পোৱা নাই। ব্যৱস্থা ইতিমধ্যে নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু কৈছোৱেই এক নাজল নাথল অৱস্থা। যিহেতু বানে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। মথাউৰিৰ বাহিৰৰ যিসমূহ গাঁও সেইসমূহ গাঁও প্লাবিত কৰিছে আৰু তেখেতসকলৰ ঘৰত একাঠু পৰ্যন্ত এবুকু পৰ্যন্ত পানী হৈছে। শালমৰা অঞ্চলতো 550টা পৰিয়ালৰ যিসমূহ অপৰিৱৰ্তিত ৰূপত আছে মাজুলীৰ বান পৰিস্থিতি। তীৰ্থবোৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।